নমস্কাৰ এডিআৰই 2024 হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামৰ OMR চিট ওলাই গ'ল। আপোনালোকৰ OMR আৰু এনচাৰ চিট কেনেকৈ ডাউনলোড কৰিব, লগতে পেমেণ্ট কেনেকৈ কৰিব ইত্যাদি সকলো ষ্টেপ বাই ষ্টেপ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে গুগলত চাৰ্চ কৰিব, লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। লিংকটো ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। ইয়াতে আপোনাৰ লিখা আছে এডিআৰই গ্ৰেড 3 OMR চিট ডাউনলোড এপ্লিকেশ্যন এডিআৰই 2024। এতিয়া স্ক্ৰল ডাউন কৰি চাওক, ডিটেইলছ দিয়া আছে, এপ্লিকেশ্যন প্ৰচেছ দিয়া আছে, অনলাইন আৰু OMR চিট ডাউনলোড ডেট দিয়া আছে 27 ছেপ্টেম্বৰ 2024। তললৈ আহি চাওক, 15 ছেপ্টেম্বৰ 2024 এক্সামটো হৈ গৈছিল আৰু 27 ছেপ্টেম্বৰত 11:30 পৰ্টেল খুলি দিয়া হৈছে আৰু 15 অক্টোবৰলৈকে আপোনালোকে OMR চিট ডাউনলোড কৰিব পাৰিব। আৰু এনচাৰ কি প্ৰকাশ কৰিব 28 ছেপ্টেম্বৰ 2024 অৰ্থাৎ আজি আপোনালোকে এনচাৰ চিট ডাউনলোড কৰিব পাৰিব। OMR চিটখন ডাউনলোড কৰিবলৈকে আপোনালোকক কিছুমান ষ্টেপছ দিয়া আছে, ষ্টেপ কেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। তাৰপিছত গৈ ৱেবছাইট লিংকটোত গৈ পেলাই আপোনালোকে এডিআৰইৰ যিটো ডাউনলোড ডিটেইলছ আছে ডিটেইলছটো চাওক তললৈকে। য়েছ, ডিটেইলছটো চাই লওক ভালকৈ। ইয়াতে আপোনাৰ এলিজিবিলিটি আছে, আপুনি গোটেইখিনি কৰি লোৱাৰ পিছত আপুনি 50 ৰুপিজৰ এটা অনলাইন পে'মেণ্ট কৰিব লাগিব। এই অনলাইন পে'মেণ্টটো আপোনাৰ অনলাইন গেটৱে কিছুমান আছে, তাৰ জৰিয়তে আপুনি অনলাইন পে'মেণ্ট কৰিব লাগিব। শেষলৈকে মই দি দিছোঁ কেনেকৈ অনলাইন পে'মেণ্ট কৰিব। ইয়াতে দেখিছে কেনেকৈ ষ্টেপবিলাক দিয়া আছে। হাউ টু ডাউনলোড এডিআৰই OMR চিট ষ্টেপছবিলাক চাব। ষ্টেপ 1 এনেকৈ দিয়া আছে, ষ্টেপ 2 দিয়া আছে আপোনাৰ OMR চিট লিংকবিলাক, ষ্টেপ 3 আছে অফিচিয়েল ৱেব পৰ্টেল, তাৰপিছত ষ্টেপ 4ত লগ ইন ফৰ্মটো দিয়ে ওলাব, তাৰপিছত যায় ষ্টেপ 5ত ওলাব এনেকৈ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দিব লাগে, তাৰপিছত অনলাইন পে'মেণ্ট কৰিব লাগিব 50 টকা, তাৰপিছত এনেকৈ আপোনাৰ ছাকচেছফুল হোৱাৰ পিছত আপুনি OMR চিটটো ডাউনলোড কৰিব লাগিব। ইয়াৰ পিছত এই ইম্পৰ্টেণ্ট ৱেবছাইট লিংকবিলাক দিয়া আছে, অফিচিয়েল ৱেবছাইট লিংক কিছুমান দিয়া থাকিব। OMR চিট ডাউনলোড ন'টিচ এই এটা লিংক দিয়া আছে, আপুনি ন'টিচটো চাব পাৰে, গভমেণ্ট কি ন'টিচ দিছে ন'টিচটো চাই ল'ব পাৰে। OMR চিট ডাউনলোড লিংকবিলাক দিয়া আছে, ইয়াতে গৈ পেলাই আপুনি লিংকটোত ক্লিক কৰিব পাৰে। এতিয়া আহক আমি গভমেণ্ট ন'টিচ কোনটো দিয়া আছে ন'টিচটো অকণমান পঢ়ি দিওঁ। ইয়াতে আপোনাৰ 27 ছেপ্টেম্বৰ 2024 11:30 বজাৰ পৰা 15 তাৰিখলৈকে খোলা থাকিব বুলি লিখা আছে। ইয়াতে আপোনাৰ ৱেবছাইট লিংকবিলাক পাব, ৱেবছাইট লিংককেইটা ভালকৈ চাওক। এইকেইটা ৱেবছাইট লিংক ইয়াতে দিয়া আছে www.assam.gov.in, www.site.sebaonline.org। ইয়াত গৈ আপুনি খুলি ল'ব পাৰে এই লিংককেইটাত। খুলি লৈ লগ ইন কৰিব লাগিব। ষ্টেপকেইটা এনেকুৱা ধৰণৰ লগ ইন কৰাৰ। তাৰপিছত লগ ইন কৰাৰ লগে লগে লগ ইন পেজটো খোল খালে ইয়াত এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো বহাব। পাছৱৰ্ড নাজানিলে ফৰগট পাছৱৰ্ড কৰি পেলাই উলিয়াই ল'ব। তাৰপিছত গৈ ফৰগট পাছৱৰ্ড যেতিয়া আপুনি পাছৱৰ্ডটো পাব, এইটো কৰাৰ পিছত লগ ইন হৈ যাব। লগ ইন হ'লে এইখন পেজ আপোনাৰ খোল খাব, আপোনাৰ ডিটেইলছটো থাকিব। ইয়াত ফাদাৰ্ছ নেম, আপোনাৰ নিজৰ নাম, ডেট অফ বাৰ্থ এইবিলাক চব খোল খাব। খোল খোৱাৰ পিছত আপুনি ওপৰৰ যিটো অপশ্যন ফৰ OMR এনচাৰ চিট ডাউনলোড পেপাৰ 3 HSSLC লেভেল পোষ্ট তাত যাব। তাত ক্লিক কৰাৰ লগে লগে পে'মেণ্ট এই ছিষ্টেমটো খোল খাব। ইয়াতে পে' 50 ৰুপিজ কৰক। তাৰপিছত আপুনি তলৰ এইকেইটা চাই লওক কি ধৰণে আপুনি পে'মেণ্ট কৰে, নেট বেংকিং কৰে, ক্ৰেডিট ডেবিট কাৰ্ডেদি কৰে, QR কোডেদি কৰে, বা ৱালেটেদি কৰে, বা UPI দি কৰে। মই আপোনালোকক UPI দি কেনেকৈ কৰে এইটো দেখাই দিছোঁ। UPI কৰিলে আপোনাৰ এই পেজখন খোল খাব। ইয়াতে আপুনি পে' বাই এনি UPI এপ বা পে' বাই এনি UPI ID কৰি ল'ব পাৰে। মই পে' বাই এনি UPI এপ কৰি লৈছোঁ, কাৰণ মোৰ মোবাইলত মোৰ ফোনপে'টো আছে আৰু ফোনপে'টো আপোনাৰ খোল খাব। ফোনপে' খোল খোৱাৰ লগে লগে আপুনি 50 ৰুপিজটো এইদৰে দিয়ক, তাৰপিছত ছাকচেছফুল ট্ৰানজেকশ্যন ছাকচেছফুল বুলি এনেকৈ দেখাব। আপোনালোকৰ হৈ গ'ল পে'মেণ্ট হৈ যোৱাৰ পিছত আপোনালোকে নাভাবিব যে লগে লগে আপোনাৰ ডাউনলোড হ'ব, নহয়। আপোনাৰ এসপ্তাহৰ ভিতৰত এটা ন'টিফিকেশ্যন এটা আহিছে, এসপ্তাহৰ ভিতৰত আপোনাৰ মোবাইললৈকে যিটো ৰেজিষ্টাৰ মোবাইল থাকে তাত আপোনাৰ SMS এটা যাব। সেই SMSটো পোৱাৰ পিছতহে আপুনি এইখন ডাউনলোড কৰি ল'ব পাৰে। আকৌ 28 তাৰিখ অৰ্থাৎ আজি আপুনি এনচাৰ কিটো আপুনি আজিয়ে ডাউনলোড কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে মিলাই চাব পাৰিব এনচাৰ কিৰ লগত আপোনাৰ পেপাৰখনত আপুনি কিমান এনচাৰ কৰিলে, ঠিক আছে, এইখিনি আপুনি মিলাই চাব পাৰিব।
তো এয়াই আছিল ভিডিঅ'টোত যদি কিবা এড কৰিবলৈ ৰৈ গ'ল আপোনালোকে কমেণ্ট কৰি জনাব ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ